নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল আমি আজি এবিধ আমাৰ অসমৰ থলুৱা বুলিয়ে ক'ব লাগিব পাহাৰী ভাইসকলে কৰে কিন্তু আমাৰ বহুত মানুহে নাজানে জানে কিছুমানে কিন্তু বেছিভাগেই নাজানে এবিধ আমি আলু বুলি কওঁ আমি এয়া শিমলু আলুৰ গছ এডাল মই কাটি দিলোঁ এডাল ডাঙৰ গছ দুডাল হৈ গৈছে দুটা ডাল হৈ গৈছে এইটো এটা এয়া পাত ইয়াত মই কাটি দিলোঁ আচ্ছা কাটি দিয়াৰ পিছত ইয়াৰ ৰোপণ প্ৰণালীটো মই কৈ আছোঁ কিন্তু কোৱাৰ আগতে এই আলুবিধৰ বিষয়ে অলপ ক'ব লাগিব ইয়াক আমাৰ শিমলু আলু বুলি কয় আৰু এনে ইংৰাজীত ইয়াক কাছাভা বুলি জনা যায় কিন্তু এই শিমলু আলুবিধৰ অত্যন্ত উপাদেয় পৃথিৱীত প্ৰায় 80 কোটি মানুহৰ ইয়াৰ ষ্টেপল ফুড আৰু ইয়াৰ হোমলেণ্ড হ'ল দক্ষিণ আমেৰিকা ব্ৰাজিল উৰুগুৱে আদিত প্ৰচুৰ পৰিমাণে কৰা হয় দক্ষিণ আমেৰিকাৰ আৰু আমাৰ এছিয়াৰ ইণ্ডোনেছিয়া থাইলেণ্ড এইবিলাকত যথেষ্ট পৰিমাণে কৰা হয় আৰু ইয়াৰ উদ্যোগিক ব্যৱহাৰ বহুত আছে উদ্যোগিক ব্যৱহাৰ মানে আপোনাৰ ইয়াত কাৰ্বহাইড্ৰেটৰ পৰিমাণ যথেষ্ট থাকে সেইকাৰণে ইয়াক ইণ্ডাষ্ট্ৰিয়েল ইউজ হিচাপে বায়'ফুৱেল যে আমাৰ মানে ডিজেল হিচাপে যে কুঁহিয়াৰৰ পৰা যেনে ডিজেল বনায় ঠিক তেনেকৈ ইথানল বনায় ইয়াৰ পৰা ইয়াৰ যথেষ্ট কাৰ্বহাইড্ৰেট আছে ঠিক তেনেকৈ আটা ময়দা আৰু যে আমি সাগুদানা খাওঁ এই সাগুদানাও ইয়াৰ পৰাই বনায় এই আলুৰ পৰাই বনায় এই কাণ্ডত আলু হৈ গৈছে গতিকে ইয়াৰ উপযোগিতা বহুত বেছি আৰু কিছুমান সুবিধা আছে ইয়াৰ কি সুবিধা ইয়াক খুব উৎকৃষ্ট মাটি নালাগে মানে সাধাৰণ মাটিতেই হয় ৰঙা মাটিত বেছি ভাল হয় তদুপৰি ইয়াক গৰম লাগে অলপমান গৰম আৰু বৰষুণ দুইটাই লাগে ট্ৰপিকেল কাণ্ট্ৰিৰ বস্তু আৰু উষ্ণ দেশবোৰৰ গতিকে সেইফালৰ পৰা কৰা সুবিধা সাৰ সুৰ একো দিব নালাগে মাত্ৰ ৰুই থ'লেই হ'ল মাজে মাজে বনপাত নিগাই দিলেই হ'ল গতিকে এইবিধ খাদ্য আমাৰ এইবিধ আলুৰ বিষয়ে বহুতে জানে যদিও কিছুমানে শুনিছে বা দেখিছে বা খাইছে কিছুমানে সন্ধাননিকৈ বহুলভাৱে নাজানে কিন্তু পাহাৰী ভাই ভনীসকলে আমি গুৱাহাটীত বিক্ৰী কৰা দেখা পাওঁ বা তেওঁলোকে কৰে গতিকে তেওঁলোকৰ পৰাই বহুতে খায় বা আমাৰো দুই এজনে কৰে কিন্তু কৰিলেও আমাৰ বহলভাৱে নকৰে গতিকে আমি এইটো এইকাৰণে দেখাবলৈ গৈছোঁ ইয়াত কোনো কষ্ট নাই কেনেকৈ ৰোপণ কৰিব লাগে মই দেখাই দি আছোঁ একেবাৰে কষ্ট নাই আৰু সেই কষ্ট নোহোৱা খেতিবিধ আমি কিয় নকৰোঁ ইয়াৰ আমাৰ ইণ্ডাষ্ট্ৰিয়েল ইউজটো ক'লোৱে ফাইবাৰ থকাৰ কাৰণে আমাৰ মানুহৰ কি হয় আমাৰ যে বদ হজম কনষ্টিপেচি যিটো হয় শৌচ কচা যিটো হয় সেইটো বেমাৰী নিৰাময় কৰিব পাৰে কাৰণ অত্যন্ত ফাইবাৰ থাকে ইয়াতে সেইকাৰণে এই ফাইবাৰাছ কাৰণে ইয়াৰ উপযোগিতা খুব বেছি সেই আঁহজাতীয় খাদ্যৰ কাৰণে ষ্টমাক চাফা কৰি দিয়ে আৰু লিভাৰত হজম কৰাত সহায় কৰে খাদ্যবস্তু গতিকে সেইফালৰ পৰা আমাৰ খাদ্য তালিকাত ইয়াৰ অন্তৰ্ভুক্ত কৰাটো ভাল কথা লগতে অত্যন্ত সহজ পদ্ধতিৰে কম মানে কষ্টৰে আমি ইয়াক কৰিব পাৰোঁ গতিকে মই বেছি আৰু মানে ইয়াৰ বৰ্ণনা নিদিওঁ এতিয়া আমাৰ কেনেকুৱা উৎপাদন হৈছে মই দেখুৱাই দিম এইটো বৰ শকত আলু বহুত ডাঙৰ হৈছে ইয়াতে আৰু ইয়াক উঘালি আনিব লাগিব অলপ বল প্ৰয়োগ কৰিব লাগিব মই অকণ মাটিটো খান্দি থৈছোঁ আগতে এতিয়া মই উঘালি আনিম এয়া চাওক এতিয়া মই এই গছডালো কাটি দিম এতিয়া মেইন গছডালো কাটি দিম এই দুডাল কাটি দিলোঁ এতিয়া চাওক ইয়াত এইটো ছিঙি গৈছে ইয়াত লাগি আছিলে এইটো চাওক কিমান ডাঙৰ হৈছে তাৰমানে ইয়াৰ শিপাবিলাকে কাণ্ড হৈ যায় আলু যেনেকৈ আমাৰ কাণ্ড ঠিক তেনেকৈ এইটো কাণ্ডমূল বুলি কয় বিজ্ঞানৰ ভাষাত ইয়াৰ শিপা মানে এই শিপা 2-4ডাল শিপা থাকিব এনেকৈ সৰু শিপা বাকী আৰু শিপা নাই গছজোপাক ইয়ে খাদ্য যোগান ধৰিব আৰু এইটোৱে আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে ইয়ে হ'ল উৎপাদনৰ মূল বস্তু গতিকে আমি এইজোপাৰ পৰা কিমানকেইটা পালোঁ 1 2 3 4 5 6 7 8 9 10 11টা হৈছে 12টা এইটো এটি গতিকে এজোপা গছৰ পৰা একদম কোনো যত্ন নকৰাকৈ এইখিনি পাইছোঁ মই ৰুই থৈছিলোঁ কেৱল বনপাত নিৰাই দিছিলোঁ তো অকণমান যদি যত্ন কৰি কৰোঁ আৰু কিমান হ'ব গতিকে ইয়াক কৰাটো অত্যন্ত সহজ সেইকাৰণে বিস্তৃতভাৱে কৰা দেখা পাওঁ সেইবিলাক দেশত আৰু তাৰ চাহিদাও বহুত বেছি গতিকে ইয়াক কেনেকৈ কৰিব লাগে আমি সেই বিষয়ে অকণমান দেখাইছোঁ জানেই যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে আমি দেখুৱাব গৈছোঁ এইডাল এটা পুৰঠ ডাল এই ডালটো সেই 1.5 ফুট 1 ফুটমান হ'লেও হ'ল সিমানমান কাটি ল'ব লাগে
এনেকৈ কাটি লৈ অকণমান জোঙাই ল'ব লাগে। এনেকৈ জোঙাই লৈ কেৱল এতিয়া আগটো ওপৰৰ ফালে যিটো থাকিব, ওপৰ তলাই থাকিব, এইটো ফাটিব নালাগে, ফাটি গ'লে শুকাই যায়। এনেকৈ খান্দি লৈ আমি ইয়াক মাটি, যদি কোনোবাই অলপ জাবৰ চাবৰ দিব পাৰে, শুকান গছৰ পাত তাত দি গাঁতটো পূৰা বুৰ কৰি দিয়ে, তেতিয়া উঘলোতে অলপ সহজ হ'ব আৰু ইয়াৰ বাঢ়িবৰ সহজ পাব। আৰু এনেকৈ পুতি পেলাই আমি মাটিৰে পূৰা কৰি দিলে হয়। এনেকৈ গাঁতটো পূৰা কৰি দিব লাগিব। এতিয়া মাটি নাইকিয়া মই দিয়া নাই পূৰা কৰি। ৰোৱাৰ পদ্ধতি এইটোৱে, সমান কৰি অকণমান গুৰিটো ওখ কৰি ৰাখিব লাগে যে পানী জমা নহয়, গুৰিত পানী বন্ধ হ'ব নালাগে, সেইটো ডাঙৰ কথা। আৰু ইয়াৰ উৎপাদন হয় 7-8 মাহৰ পৰা আৰম্ভ হৈ যায়, পুৰত হোৱাৰ আৰম্ভ হৈ যায়। 9-10 মাহত আমি ধুনীয়াকৈ 7-8 মাহৰ পৰা আৰম্ভ কৰিব পাৰি আৰু উঠোৱাটো। আৰু 9-10-11 বা এবছৰলৈকে ৰাখিব পাৰি, তাৰপিছত ৰাখিব নালাগে আৰু সেইটো উৎপাদনটো উঠাই পেলাব লাগে। গতিকে এইবিলাক আলু, গতিকে এনেকৈ আমি দেখুৱালোঁ। গতিকে এইবিধ আলুনো আমি খাদ্য তালিকাত কিয় অন্তৰ্ভুক্ত নকৰোঁ? অত্যন্ত কম খৰচত, অত্যন্ত কম কষ্টত, খৰচ বুলি কথাই নাই, কেৱল ডাল এনেকৈ সংগ্ৰহ কৰিলেই হ'ল। ডাল কাটি কাটি ৰুই দিলে আপোনা আপুনি হৈ থাকিব। আৰু ইয়াৰ পাতবিলাক শিমলু গছৰ নিচিনা কাৰণে ইয়াক শিমলু আলু বুলি কোৱা হয় অসমীয়াত। দেখিছাই, মই দেখাই দিছোঁ আগতে। এই পাতবিলাক শিমলু তোলা যে পাওঁ, শিমলু গছ, ঠিক তেনেকুৱা পাতবিলাক একেই। আৰু সেইকাৰণে হয়তো আমাৰ শিমলু আলু বুলিয়ে কোৱা হয়। নামনি অসম কিছুমানে চিমলা আলু বুলিও কয়। এই লিখিতটো আমাৰ শিমলু আলু। গতিকে এয়া আমি দেখুৱালোঁ। গতিকে এইবিধ খেতি অলপ জনপ্ৰিয়তা অৰ্জন কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি আহক। আৰু ইয়াৰ বিস্তৃতভাৱে কৰিলে ইয়াৰ বজাৰখনো পোৱাটো সহজ, কিন্তু ব্যৱসায়িক ভিত্তিত বহুত কৰিব লাগিব। 1 কুইণ্টেল 2 কুইণ্টেল কৰিলে নহয়, কিন্তু ঘৰুৱাভাৱে ব্যৱহাৰ কৰাৰ কাৰণে আমি সকলোৱে কৰিব পাৰোঁ আৰু তাৰ পৰা ফলাফলটো লাভ কৰিব পাৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, আমি এইটো দেখুৱালোঁ, আমাৰ সুন্দৰ উৎপাদন হৈছে। গতিকে আপোনালোকে গোটেইখিনি চাই মেলি আমাক মন্তব্যৰে উপকৃত কৰিব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ এই বিষয়ে ইমানতে সামৰিলোঁ। ধন্যবাদ।